Hello students, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে স্বাগতম জনাইছো। আমি ক্লাছ 12ৰ ফিজিক্সৰ চেপ্টাৰ 1 পঢ়ি আছিলো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড আৰু লাষ্ট ক্লাছত আমি ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে পঢ়িছিলো আৰু তাৰ লগত ৰিলেটেড কিছুমান প্ৰবলেম কৰিছিলো। সো আজি আমি পঢ়িম ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাল্টিপল চাৰ্জেছ। আমি সিদিনা এটা চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু পঢ়িছিলো আৰু হেতু কিমান আছিল যদি কিউ চাৰ্জ এটা থাকে তাৰ পৰা r ডিসটেন্সত আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাও E = 1/4πε0 q ডিভাইডেড বাই r²। এটা মোৰ ওচৰত এটা যদি সিস্টেম অফ চাৰ্জ থাকে মোৰ ওচৰত যদি ঢেৰ চাৰ্জ থাকে তেতিয়া হলে মই ইলেক্ট্ৰিক ফিল্ড কেনেকৈ ক্যালকুলেট কৰিম হেতু ডিফাইন কৰিছে আমাৰ সুপাৰপজিশন প্ৰিন্সিপলটো যেটো আমি কুলম্বছ লৰ ক্ষেত্ৰটো পাই আহিছিল। ঠিক আছে, মই এটা সিস্টেম অফ চাৰ্জেছ কনসিডাৰ কৰি ললো। তাতে সাপোজ চাৰ্জ আছে q1 q2 q3 q4 মই ইয়াত মাত্ৰ 4টা দেখাইছো। ইয়াতে সাপোজ n টা চাৰ্জ আছে আপ টু qn লৈকে আছে বুলি তোমালোকে ধৰি লোৱা। ইয়াত মই জাস্ট 4টা দেখাইছো, এটা q1 q2 q3 q4 ঠিক আছে। ওকে, গোটেইটা চাৰ্জ সাপোজ পজিটিভ চাৰ্জ ঠিক আছে। ওকে, এই গোটেই চাৰ্জ খিনিৰ কাৰণে ইয়াতে সাপোজ এটা পয়েন্ট আছে, এই পয়েন্টটোৰ নাম দিলো সাপোজ আমি p, এই পয়েন্টটোৰ নাম দিলো আমি p। এই p পয়েন্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে। তেতিয়াহলে আমি এই p পয়েন্টত ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ পাম? ইলেক্ট্ৰিক ফিল্ড এট পয়েন্ট p। সো সুপাৰপজিশন প্ৰিন্সিপলে কৈছে কি যে তাৰ কাৰণে q1 চাৰ্জে p পয়েন্টত q1 চাৰ্জৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান হেতু জানিব লাগিব। q2 চাৰ্জৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান হেতু জানিব লাগিব। q3 কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান জানিব লাগিব। q4 কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান জানিব লাগিব বা qn ৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কিমান আমি জানিব লাগিব। আৰু টোটাল ইলেক্ট্ৰিক ফিল্ড পাবৰ কাৰণে সেই গোটেই ইন্ডিভিজুৱেল চাৰ্জ বিলাকৰ যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব এট পয়েন্ট p, সো টোটাল ইলেক্ট্ৰিক ফিল্ডটো সেই গোটেই ইন্ডিভিজুৱেল চাৰ্জ বিলাকৰ ইলেক্ট্ৰিক ফিল্ডৰ কি হ'ব ভেক্টৰ সাম। ধৰি ললো q1 চাৰ্জৰ কাৰণে মই ইলেক্ট্ৰিক ফিল্ড পালো E1, q2 চাৰ্জৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড পালো E2, q3 চাৰ্জৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড পালো E3 আৰু সাপোজ En চাৰ্জৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড পালো En। দেন এই গোটেই গিটাৰ যদি আমি ভেক্টৰ সাম কৰো ইয়াত আৰু হোমাই আছে E4 E5 E6 En ভেক্টৰ, যদি ভেক্টৰ সাম কৰো তেতিয়া হলে আমি কি পাম টোটাল ইলেক্ট্ৰিক ফিল্ড এট পয়েন্ট p পাম। এটো হৈছে সুপাৰপজিশন প্ৰিন্সিপল, একেবাৰে সিম্পল। জাস্ট ইন্ডিভিজুৱেল চাৰ্জ বিলাকৰ কাৰণে p পয়েন্টত আমি কিমান কিমান ইলেক্ট্ৰিক ফিল্ড পাম ইন টাৰ্মস অফ ভেক্টৰ আমি চাব লাগে আৰু টোটাল ইলেক্ট্ৰিক ফিল্ড পাবৰ কাৰণে গোটেই ইলেক্ট্ৰিক ফিল্ড খিনি কি কৰিব লাগিব আমি ভেক্টৰ সাম কৰিব লাগিব। ওকে, এটা মই সাইডত এটা ফিগাৰ ৰাখি থৈছো, সো ফিগাৰটো মই বুজাই দিছো। মই q1 q2 q3 q4 চাৰিটা চাৰ্জ ললো আৰু এই চাৰ্জ গিটাৰ কাৰণে p পয়েন্টত মই কি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে। মই q1 ৰ পৰা p লে এটা ভেক্টৰ কনসিডাৰ কৰিছো যিটো ভেক্টৰৰ মই নাম দিছো r1p ভেক্টৰ। r1p ভেক্টৰৰ ম্যাগনিটিউড হৈছে r1p ঠিক আছে। মানে q1 ৰ পৰা p লে যেটো ডিসটেন্স সেই ডিসটেন্সটো হৈছে ম্যাগনিটিউড অফ r1p ভেক্টৰ ঠিক আছে, আৰু হেতু হৈছে r1p। আৰু এটা মই ইউনিট ভেক্টৰ কনসিডাৰ কৰিছো ইন দা ডাইৰেকশন ফ্ৰম q1 টু p, এই ইউনিট ভেক্টৰটো হৈছে r1p কেপ। সো r1p ভেক্টৰটোক মই r1p কেপ এনেকুৱা ধৰণে লিখিব পাৰো। ঠিক সেইদৰে মই q2 ৰ পৰা p লে এটা ভেক্টৰ কনসিডাৰ কৰিছো r2p ভেক্টৰ যাৰ ম্যাগনিটিউড r2p আৰু ইন দা ডাইৰেকশন ফ্ৰম q2 টু p এটা ইউনিট ভেক্টৰ আছে আৰু সেই ইউনিট ভেক্টৰটোৰ নাম হৈছে r2p কেপ। That means মই r2p ভেক্টৰটো এনেকুৱা ধৰণে লিখিব পাৰো, r2p ভেক্টৰ ইকুৱেল টু r2p কেপ এনেকুৱা ধৰণে মই লিখিব পাৰো। ঠিক সেইদৰে মই p পয়েন্ট q3 পৰা p লে r3p ভেক্টৰ, q4 পৰা p লে r4p ভেক্টৰ এনেকুৱা ধৰণে কনসিডাৰ কৰো। ওকে, এতিয়া মই কলো যে কি q1 q2 q3 এইবিলাক পজিটিভ চাৰ্জ আৰু আমি হিদিনা পাইছিলো যে পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কেনি থাকে ৰেডিয়েলি আউটৱাৰ্ডছ। পজিটিভ চাৰ্জৰ পৰা গাৰ পৰা বাহিৰলৈ থাকে, নেগেটিভ চাৰ্জৰ কাৰণে ৰেডিয়েলি ইনৱাৰ্ডছ নিজৰ গাৰ ভিতৰৰ ফালে থাকে ঠিক আছে।
সো এই গোটেইবিলাক যদি পজিটিভ চাৰ্জ হয় দেন এই চাৰ্জ বিলাকৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব ৰেডিয়েলি আউটৱাৰ্ড সিহঁতৰ গাৰ পৰা সিফালে থাকিব ওকে দেন q1 চাৰ্জৰ কাৰণে মই p পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কেনি পাম এইফালে পাম ঠিক আছে ইয়াৰ গাৰ পৰা আঁতৰি গৈছে আউটৱাৰ্ডছ ঠিক আছে এইটো হৈছে q1 চাৰ্জৰ কাৰণে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড এইটো e1 ভেক্টৰ নেক্সট q2 চাৰ্জৰ কাৰণে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড হৈছে এইটো e2 ভেক্টৰ ঠিক আছে এতিয়া যদি q1 আৰু q2 চাৰ্জৰ কাৰণে টোটাল ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যাওঁ মই p পইণ্টত তেতিয়াহ'লে মই কি কৰিব লাগিব এই e1 ভেক্টৰ আৰু e2 ভেক্টৰ মই কি কৰিব লাগিব ভেক্টৰ সাম কৰিব লাগিব সো ভেক্টৰ সাম কৰিবলৈ মই এটা ল ইউজ কৰিলে এটো হৈছে কি প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন তো e1 ভেক্টৰ আৰু e2 ভেক্টৰক লৈ পেলাই মই এটা কি কৰিলো প্যাৰালেলোগ্ৰাম কমপ্লিট কৰিলো এটা প্যাৰালেলোগ্ৰাম কমপ্লিট কৰিলো মই e1 ভেক্টৰ আৰু e2 ভেক্টৰক লৈ আৰু সেই প্যাৰালেলোগ্ৰামটোৰ যিডাল ডায়াগোনাল হ'ব এডাল আছে প্যাৰালেলোগ্ৰামটোৰ ডায়াগোনাল ডাল আৰু সেই ডায়াগোনাল ডালে কি ৰিপ্ৰেজেন্ট কৰিব e1 ভেক্টৰ আৰু e2 ভেক্টৰৰ ৰিজাল্টেন্ট দ্যাট মিন্স এই যিডাল ডায়াগোনাল সেই ডায়াগোনাল ডালে বুজাব কি ৰিজাল্টেন্ট অফ e1 ভেক্টৰ and e2 ভেক্টৰ বা e1 ভেক্টৰ প্লাস e2 ভেক্টৰ নেক্সট আমি q3 যেটো চাৰ্জ আছে সেই q3 চাৰ্জৰ কাৰণে p পইণ্টত এটা ইলেক্ট্ৰিক ফিল্ড পাম আৰু সেই ইলেক্ট্ৰিক ফিল্ড হ'ব এনেকৈ এফালে পাম e2 e3 ভেক্টৰ ঠিক আছে এতিয়া মই এই e3 ভেক্টৰ আৰু e1 ভেক্টৰ প্লাস e2 ভেক্টৰ যেটো ৰিজাল্টেন্ট হ'ব সেই ৰিজাল্টেন্ট উলিয়াব লাগে তাৰ কাৰণে মই e1 ভেক্টৰ প্লাস e2 ভেক্টৰ আৰু e3 ভেক্টৰক লৈ পেলাই নি এটা প্যাৰালেলোগ্ৰাম কমপ্লিট কৰিলো এইটো এটা প্যাৰালেলোগ্ৰাম কমপ্লিট কৰিলো এইটো এই যেটো প্যাৰালেলোগ্ৰাম হ'ব এই প্যাৰালেলোগ্ৰামটোৰ যিডাল ডায়াগোনাল হ'ব সেই ডায়াগোনাল ডালে কি দিব মোক e3 ভেক্টৰ আৰু e1 ভেক্টৰ প্লাস e2 ভেক্টৰ কি দিব ৰিজাল্টেন্ট দিব that means e1 vector plus e2 vector plus e3 vector ঠিক আছে নেক্সট মোৰ ওচৰত আৰু এটা চাৰ্জ আছে এটো হৈছে কি চাৰ্জ q4 ওকে q4 যেটো চাৰ্জ আছে সেই চাৰ্জটোৰ কাৰণে p পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড পাম কিমান e4 ভেক্টৰ আৰু এটো পাল এফালে ৰেডিয়েলি আউটৱাৰ্ডছ ঠিক আছে এতিয়া মই e4 ভেক্টৰ আৰু e1 ভেক্টৰ প্লাস e2 ভেক্টৰ প্লাস e3 ভেক্টৰ এই ভেক্টৰটোৰ মই ভেক্টৰ সাম কৰিব লাগে ঠিক আছে ওকে তো এইডালক মই লৈ পেলানি এটা কি প্যাৰালেলোগ্ৰাম ড্ৰ কৰিলো আৰু সেই প্যাৰালেলোগ্ৰামটোৰ যিডাল ডায়াগোনাল আছে এই ডায়াগোনাল ডালে মোক কি বুজালে e1 ভেক্টৰ প্লাস e2 ভেক্টৰ প্লাস e3 ভেক্টৰ প্লাস e4 ভেক্টৰ দ্যাট মিন্স এই যি চাৰিটা মোৰ ওচৰত চাৰ্জ আছিল এই চাৰিটা চাৰ্জে এই চাৰিটা চাৰ্জৰ কাৰণে যেটো p পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব e1 ভেক্টৰ প্লাস e2 ভেক্টৰ প্লাস e3 ভেক্টৰ প্লাস e4 ভেক্টৰ মানে এই গোটেই চাৰিটা চাৰ্জৰ p পইণ্টত যেটো ইন্ডিভিজুৱেল ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইন্ডিভিজুৱেল ইলেক্ট্ৰিক ফিল্ডৰ ভেক্টৰ সাম আৰু সেই ভেক্টৰ সামটো ৰিপ্ৰেজেন্ট কৰিছে কোনে এই ডালে ঠিক আছে সো এই পিকচাৰটোত কথাখিনি এখিনি সো ম্যাথমেটিক্যালি মই এই টাৰ্মটো কেনেকুৱা ধৰণে লিখিম Mathematically মই কেনেকৈ লিখিব পাৰো electric field at point P e1 vector plus e2 vector plus e3 vector plus e4 vector আচ্ছা মই অকল চাৰিটা ধৰি লৈছো আমি আপ টু en লৈকে লিখিব পাৰো ধৰি লৈছো en টা আছে ফিগাৰটোত আৰু আঁকিবলৈ অসুবিধা হয় কাৰণে মই অকল চাৰিটা চাৰ্জ লৈ পেলাই আঁকিছো ঠিক আছে ওকে e1 ভেক্টৰৰ কাৰণে ইয়াত p পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ পাম ম্যাগনিটিউডটো ফাৰ্স্ট লিখিব লাগিব ম্যাগনিটিউডটো কেনেকৈ লিখিম k q1 বাই ডিসটেন্স কিমান q1 ৰ পৰা p লে r1p স্কয়াৰ মই 1/4 পাই এপসাইলন নট পুট নকৰি তাৰ জায়গাত ডাইৰেক্টলি k পুট কৰিছো ওকে ডাইৰেকশনটো কেনি আছে ইফালে আছে আৰু ইফালে এটা ইউনিট ভেক্টৰ আছে সেই ইউনিট ভেক্টৰটো কিমান r1p কেপ Similarly, মই e2 ভেক্টৰটো কেনেকৈ লিখিব পাৰিম k q2 divided by r2p whole square r2p cap এনেকুৱা ধৰণে মই en টো লিখিব পাৰিম qn divided by rnp whole square rnp cap এনেকুৱা ধৰণে মই en ভেক্টৰটো লিখিব পাৰিম
ঠিক আছে এইটা যদি মই সামেশন সিম্বল ইউজ কৰি প্লানি লিখো সামেশন সিম্বল ইউজ কৰি প্লানি লিখিলে কি হ'ব ওকে k টো কনস্ট্যান্ট এটো বাহিৰে ওলাই আহিব এটো কোনো কথা নাই summation I equal to 1 to n qi r I p square r I p cap so electric field at point p due to a system of n surges is given by this formula EP vector equal to k summation I equal to 1 to n r I p square sorry qi divided by r I p square r I p cap এনেকুৱা ধৰণে আমি লিখিব পাৰো ঠিক আছে এটো হৈছে কি ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাল্টিপল চাৰ্জেস যদি ঢেৰ চাৰ্জ থাকে আমাৰ ওচৰত বা এটা সিস্টেম অফ চাৰ্জ যদি থাকে সো হিহঁতৰ কাৰণে আমি কেনেকৈ ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম একেবাৰে সিম্পল আমি ইন্ডিভিজুৱেল যিবিলাক চাৰ্জ আছে সেই ইন্ডিভিজুৱেল চাৰ্জ বিলাকৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব এটো চাই ল'ব লাগে আৰু হিহঁতৰ যেটো ভেক্টৰ সাম হয় ভেক্টৰ সাম কৰিলে আমি কি পাম টোটাল ইলেক্ট্ৰিক ফিল্ডটো পাম ঠিক আছে এটো মই সামেশনত লিখিছো আৰু সামেশনত কেনেকৈ লিখে তোমালোকে আগতে পাই আহিছা বেলেগ একো নহয় ফাৰ্স্ট পইণ্ট ফাৰ্স্টত I জাগাত কি হ'ব 1 আহিব ইয়াত 1 আহিব ইয়াত 1 আহিছে 1 আহিছে নেক্সট I জাগাত কি হ'ব 2 আহিব I ভ্যালু টু 1 to n লৈকে আছে 1 2 3 4 5 6 up to n লৈকে আছে সো নেক্সট 2 আহিব 2 আহিব 2 আহিব ইয়াত আহিছে 2 2 2 নেক্সট তেনেকে 3 আহিব একেবাৰে হেকত কি আহিব n আহিব ইয়াত n আহিছে একেবাৰে হেকত n n n ইয়াত আহিছে সো এটো হৈছে কি ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাল্টিপল চাৰ্জেস তো আমি এতিয়া ইয়াৰ লগত ৰিলেটেড কেটামান প্ৰবলেমছ আছে আমাৰ বুকৰে হয় তো সেই প্ৰবলেমটো চাম okay example 1.9 আমাৰ NCERT বুকখন two point charges q1 q2 of magnitude plus 10 to the power minus 8 coulomb and minus 10 to the power minus 8 coulomb respectively are placed 0.1 meter apart calculate the electric field at points a b and c shown in the figure 1.14 আমাৰ এটা ফিগাৰ ৰাখি থোৱা আছে সো সেই ফিগাৰটোত তিনটা পইণ্ট দিয়া আছে a b c আৰু সেই তিনটা পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এটা আমি উলিয়াব লাগে এটো হৈছে আমাৰ এক্সাম্পল 1.9 ওকে আমাৰ ওচৰত দুটা চাৰ্জ দিয়া আছে এটা হৈছে q1 তাৰ ম্যাগনিটিউডটো হৈছে 10 to the power minus 8 coulomb আৰু এটা চাৰ্জ দিয়া আছে q2 এটা নেগেটিভ চাৰ্জ ইয়াৰ ম্যাগনিটিউডটো একে খালি চাৰ্জটো নেগেটিভ ওকে তেমন ফিগাৰ বাকিছ ওকে q1 চাৰ্জটো ইয়াতে আছে q2 চাৰ্জটো ইয়াতে আছে q1 equal to 10 to the power minus 8 coulomb q2 equal to 10 to the power minus 8 coulomb q2 to negative okay আৰু ইমাতৰ মাজৰ ডিসটেন্স তো কিমান বুলি কৈছে আমাক 0.1 মিটাৰ ওকে মাজত এটা পইণ্ট লৈ লৈছে আৰু এই পইণ্টৰ নাম দিছে a আৰু এই পইণ্টটো মিড পইণ্ট কাৰণ বুকখনত দিয়া আছে যে ইয়াৰ পৰা ইয়ালে ডিসটেন্স 0.05 মিটাৰ ইয়াৰ পৰা ইয়ালে ডিসটেন্স 0.05 মিটাৰ সো এতিয়া এই পইণ্টত আমি কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড হেতু লিয়াব লাগিব নেক্সট ইফালে এটা পইণ্ট দিয়া আছে এই পইণ্টটো হৈছে b পইণ্ট আৰু b q2 আৰু b ৰ মাজৰ ডিসটেন্সটো দিয়া আছে 0.05 মিটাৰ ওকে আৰু এটা পইণ্ট হৈছে এটো c পইণ্টত উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড ওকে q1 আৰু c ৰ মাজৰ ডিসটেন্সটো হৈছে 0.1 মিটাৰ তেনেকে q2 আৰু c ৰ মাজৰ ডিসটেন্সটো হৈছে 0.1 মিটাৰ ওকে আমাক এই ফিগাৰটো দিয়া আছে ঠিক আছে এই ফিগাৰটো আমাক দিয়া আছে ওকে
এই ফিগাৰটো দিয়া আছে আৰু ইয়াত q1 আৰু q2 ৰ ভ্যালু দিয়া আছে q1 ৰ ভ্যালু 10 টু দি পাৱাৰ -8 কুলম q2 ৰ ভ্যালু -10 টু দি পাৱাৰ -8 কুলম q1 আৰু q2 ৰ মাজৰ ডিসটেন্সটো হৈছে যে কি 0.1 মিটাৰ আৰু q1 আৰু q2 জয়েন কৰা যেটা লাইন আছে সেই লাইনডালৰ মিড পইণ্টত আছে এটা পইণ্ট a এর কাৰণে ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো 0.05 মিটাৰ ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো 0.05 মিটাৰ আৰু b এটা পইণ্ট আছে সেই b পইণ্টটো q1 ৰ পৰা কিমান ডিসটেন্সত আছে 0.05 মিটাৰ ডিসটেন্সত আছে ওকে আৰু এটা পইণ্ট আছে c এই c পইণ্টটো q1 ৰ পৰা 0.1 মিটাৰ ডিসটেন্সত আৰু q2 ৰ পৰা 0.1 মিটাৰ ডিসটেন্সত আছে এটা কথা হল কি আমি a b আৰু c এই তিনটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব উলিয়াব লাগে ডিউ টু দা চাৰ্জ q1 and q2 ওকে এতিয়া আমি a পইণ্টত প্ৰথম আমি a পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু ক্যালকুলেট কৰিব লাগে তো a পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু চাব লাগে আমি ফাৰ্স্ট ওকে at point a okay a পইণ্টত আমি q1 ৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড পাম q1 এটা পজিটিভ চাৰ্জ সো পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ যেটো ডাইৰেকশন হ'ব সেই ডাইৰেকশনটো হ'ব ইফালে কাৰণ এই চাৰ্জটোৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো ওলাই যাব বিকজ এটো এটা পজিটিভ চাৰ্জ তো a পইণ্টত চাৰ্জ 1 ৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড পাম তাৰ ডাইৰেকশন হ'ব টুৱাৰ্ডছ দ্য ৰাইট বা টুৱাৰ্ডছ দ্য চাৰ্জ q2 ঠিক আছে সিমিলাৰলি q2 টো হৈছে এটা নেগেটিভ চাৰ্জ q2 টো এটা নেগেটিভ চাৰ্জ তো এই যেটো নেগেটিভ চাৰ্জ আছে নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো আমি কেনি পাও ইনওয়াৰ্ড ৰেডিয়েলি ইনওয়াৰ্ড বুলি কৈছিল আমি সো নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো তাৰ নিজৰ গাৰ ফালে হ'ব ঠিক আছে তো একেটা ডাইৰেকশনতে আমি কি পাম ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ q2 ঠিক আছে ওকে তেতিয়া হলে টোটাল ইলেক্ট্ৰিক ফিল্ড উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ভেক্টৰ সাম কৰিব লাগিব ওকে ইয়াত আমি কি দেখিছো e1 ভেক্টৰে হওক e2 ভেক্টৰে হওক দুইটাৰে ডাইৰেকশনটো একে আছে সো যদি ডাইৰেকশন একে আছে তেনহলে সিম্পলি আমি e1 ভেক্টৰ e2 ভেক্টৰৰ যেটো ম্যাগনিটিউড হ'ব সেই ম্যাগনিটিউডটো আমি ডাইৰেক্টলি এড কৰি দিলে হৈ যাব ওকে এতিয়া আমি e1 a পইণ্টত e1 ভেক্টৰ ম্যাগনিটিউডটো কিমান হ'ব হেতু চাও k q1 divided by r square okay k er value 9 into 10 to the power 9 q1 er value 10 to the power -8 আৰু r er value q1 আৰু a er মাজৰ ডিসটেন্স কিমান 0.05 okay এখিনি যদি গুটেখিনি ক্যালকুলেট কৰো তেতিয়া হলে আমি পাম 3.6 into 10 to the power 4 newton per coulomb Similarly, a পইণ্টত যদি আমি q2 চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰো হে ইলেক্ট্ৰিক ফিল্ডটো পাম কিমান k q2 divided by r square এটো যেহেতু অনলি ম্যাগনিটিউডত আছে সো মই চাৰ্জটো নেগেটিভ পুট নকৰিম অনলি পজিটিভে পুট কৰিম sin to 10 to the power -8 হিদিনা মই কৈছিলো যে যদি ভেক্টৰ ফৰ্মত থাকে ইন টাৰ্মস অফ যদি ভেক্টৰ থাকে দেন মই চার্জ তো নেগেটিভ হলে তার আগত নেগেটিভ সাইন পুট কৰিম যদি ম্যাগনিটিউড তো লিখো অনলি তেতিয়া হলে দৰকাৰ নাই সো মই ইয়াত অনলি ম্যাগনিটিউড লিখিছো এটো কাৰণে দৰকাৰ নাই 0.05 ওকে এটো ক্যালকুলেট কৰিলে একেটাই পাম 3.6 into 10 to the power 4 newton per coulomb ওকে দুইটাৰে ডাইৰেকশনটো একে টুৱাৰ্ডছ দ্য চাৰ্জ q2 বা টুৱাৰ্ডছ ৰাইট Therefore, total electric field at point A is E1 plus E2. और दुईटा যদি এড কৰো তেতিয়াহলে আমি কি পাম 3.6 দুইটাৰ একে সো এটো পাম আমি 7.2 into 10 to the power 4 newton per coulomb towards right side পাম আমি ডাইরেকশন ঠিক আছে ওকে towards the right ঠিক আছে সো এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট A হৈ গল এতিয়া আমি B পইণ্টত চাব লাগে তো এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ওকে নেক্সট আমি B পইণ্টত কিমান পাম এটো চাব লাগে
বি পইণ্টৰ কাৰণে আমি বি পইণ্টত আমি q1 চাৰ্জৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড পাম আৰু q2 চাৰ্জৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড ওকে q1 চাৰ্জৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড পাম সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এফালে থাকিব এফালে e1 টু এফালে কেলে থাকিব বিকজ এটো এটা পজিটিভ চাৰ্জৰ কাৰণে ডাইৰেকশনটো তাৰ পৰা আউটৱাৰ্ডছ বাট q2 যেটো চাৰ্জ আছে q2 চাৰ্জৰ কাৰণে বি পইণ্টত যেটো ইলেক্ট্ৰিক ফিল্ড পাম তাৰ ডাইৰেকশনটো এফালে থাকিব কেলে থাকিব q2 চাৰ্জটো এফালে থাকে আৰু নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো সদায় কি থাকে ৰেডিয়েলি ইনৱাৰ্ডছ সো ডাইৰেকশন এফালে পাম e2 ভেক্টৰটো এফালে পাম ওকে এতিয়া আমি এই u1 ভেক্টৰ b পইণ্টত চাৰ্জ q1 ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড কিমান হ'ব চাও at point b okay q1 চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড k q1 by r square k এর ভ্যালু 9 into 10 to the power 9 q1 এর ভ্যালু কিমান 10 to the power minus 8 আৰু b আৰু q1 এর মাজৰ ডিসটেন্স কিমান 0.05 স্কয়ার গতিকে গুটেখিনি ক্যালকুলেট কৰিলে পাম অথনি লিখাকে 3.6 into 10 to the power 4 নিউটন পার কুলম ঠিক আছে ওকে এতিয়া মই q2 চাৰ্জৰ কাৰণে b পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এটা চাম লাগে এটো পাম কিমান k q2 divided by r square k এর ভ্যালু 9 into 10 to the power 9 q2 এর ভ্যালু 10 to the power minus 8 আৰু r এর ভ্যালু কিমান হ'ব q2 আৰু b পইণ্টৰ মাজৰ ডিসটেন্স কিমান ইয়াৰ পৰা ইয়ালে 0.05 ইয়াৰ পৰা ইয়ালে 0.05 ইয়াৰ পৰা ইয়ালে 0.05 আৰু গোটেইখিনি ক্যালকুলেট কৰিলে আমি পাম কিমান 0.15 ঠিক আছে সো এই গোটেইখিনি যদি ক্যালকুলেট কৰো তেতিয়াহলে এটো পাম আমি 4 into 10 cube আমি পাম কিমান 4 into 10 cube নিউটন পার কুলম ঠিক আছে ওকে বি পইণ্টত আমি q1 চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড পালো 3.6 into 10 to the power 4 নিউটন per coulomb আৰু এই বি পইণ্টত এই q2 চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড পালো কিমান 4 into 10 to the power 3 নিউটন per coulomb এটো মই যদি 10 to the power 4 লিখো তেতিয়াহলে 0.4 into 10 to the power 4 নিউটন per coulomb ওকে মানে বি পইণ্টত আমি q1 চাৰ্জৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড পালো হেতু পালো 3.6 into 10 to the power 4 নিউটন per coulomb আৰু তাৰ ডাইৰেকশনটো আছে কিমান টুৱাৰ্ডছ লেফট বি পইণ্টতে q2 যেটো চাৰ্জ আছে এই q2 চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড পালো কিমান 0.4 into 10 to the power 4 নিউটন per coulomb টুৱাৰ্ডছ ৰাইট তাহলে এটা ডাইরেকশন আছে লেফট আৰু এটা ডাইরেকশন আছে কি রাইট লেফটত থকাটোৰ ম্যাগনিটিউডটো বেছি 3.6 into 10 to the power 4 বাট রাইট থকাটোৰ ম্যাগনিটিউড কিমান 0.4 into 10 to the power 4 সো তেতিয়া হলে আমি ৰিজাল্টেন্ট উলিয়াবৰ কাৰণে কি কৰিব লাগিব দুইটা ডাইরেকশন অপোজিট আছে সো ৰিজাল্টেন্ট উলিয়াবৰ কাৰণে ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰিব লাগিব তেতিয়া ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট বি কি কৰিব লাগিব আমি সিম্পলি e1 minus e2 কৰিব লাগিব ওকে e1 minus e2 কৰিলে কিমান পাম আমি 3.2 into 10 to the power 4 নিউটন per coulomb আৰু ডাইৰেকশনটো কেনে থাকিব এফালে থাকিব কাৰণ e1 ভেক্টৰটো ডাঙৰ আছে টুৱাৰ্ডছ লেফট সো আনসাৰ ইজ 3.2 into 10 to the power 4 নিউটন per coulomb towards left so it is a electric field at point b so তোমালোকে এটো স্ক্ৰিনশ্বট লৈ নেক্সট আমি যেটো c পইণ্ট আছে এই c পইণ্টত q1 আৰু q2 চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব হেতু আমি ক্যালকুলেট কৰিম ওকে c পইণ্টত q1 ৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড পাম তাৰ ডাইৰেকশন হ'ব এফালে কিয় থাকিব বিকজ এটা এটা পজিটিভ চাৰ্জৰ কাৰণে ৰেডিয়েলি আউটৱাৰ্ডছ আৰু q2 চাৰ্জৰ কাৰণে যেটো ইলেক্ট্ৰিক ফিল্ড পাম তাৰ ডাইৰেকশনটো থাকিব q2 ৰ ফালে এটো হ'ব e2 ভেক্টৰ
আমি at point C ক্যালকুলেট ওকে তেতিয়া হলে যেটো ৰিজাল্টেন্ট হ'ব সেই ৰিজাল্টেন্টটো পাবৰ কাৰণে আমি কি কৰিব লাগিব এটো এটা e1 ভেক্টৰ এটা e2 ভেক্টৰ সো এই ভেক্টৰ দুটাক লৈ এটা আমি প্যাৰালেলোগ্ৰাম কমপ্লিট কৰিব লাগিব আৰু এই যেটো প্যাৰালেলোগ্ৰাম হ'ব এই প্যাৰালেলোগ্ৰামটো যেটা ডায়াগোনাল হ'ব সেই ডায়াগোনাল ডালে আমাক কি দিব e1 ভেক্টৰ আৰু e2 ভেক্টৰক কি দিব ৰিজাল্টেন্ট দিব ঠিক আছে ওকে এতিয়া আমি e1 ভেক্টৰ আৰু e2 ভেক্টৰৰ ফাৰ্স্ট ম্যাগনিটিউডটো লিয়াম ঠিক আছে e1 ভেক্টৰৰ ম্যাগনিটিউড আৰু e2 ভেক্টৰ দুইটাৰ ম্যাগনিটিউডটো একে হ'ব কিয় হ'ব বিকজ এই দুইটাৰ চাৰ্জৰ ম্যাগনিটিউডটো কিমান একে এটা পজিটিভ আৰু এটা নেগেটিভ বাট দুইটাৰ ম্যাগনিটিউড একে এটো 10 টু দি পাৱাৰ -8 আৰু এটো 10 টু দি পাৱাৰ -8 ওকে দুইটাৰ ম্যাগনিটিউড একে হ'ব চাৰ্জ দুটা আৰু c পইণ্টলৈ দুইটাৰ ডিসটেন্সটো একে এটো 0.1 মিটাৰ এটো 0.1 মিটাৰ সো c পইণ্টত e1 ভেক্টৰ e2 ভেক্টৰ দুইটাৰ ম্যাগনিটিউডটো একে পাম বা ডাইৰেকশনটো বেলেগ বেলেগ হৈছে ওকে then magnitude of electric field at point C due to the surges q1 and q2 is k q1 by r square k value 9 into 10 to the power 9 q1 or value 10 to the power -8 আৰু r value কিমান হ'ব 0.1 whole square আৰু এটো যদি ক্যালকুলেট কৰো তেতিয়ালে ক্যালকুলেট কৰিলে আমি পাম 9 into 10 to the power 3 9 into 10 to the power 3 Newton per coulomb. Okay. E1 vector and E2 vector magnitude পালো আমি 9 into 10 to the power 3 Newton per coulomb. এতিয়া আমি কি কৰিব লাগিব E1 আৰু E2 vector যেটো ৰিজাল্টেন্ট হে ৰিজাল্টেন্ট E1 vector plus E2 vector আমি magnitude টো উলিয়াব লাগিব সো এই magnitude টো উলিয়াবৰ কাৰণে আমি কি জানিব লাগিব E1 vector আৰু E2 vector মাজৰ যেটো এংগল হ'ব সেই এংগলটো কিমান আমি জানিব লাগিব তো মই কলো যে এই ইহঁতৰ মাজৰ এংগলটো হৈছে 120 ডিগ্ৰী সো এটো 120 ডিগ্ৰী বুলি আমি কেনেকৈ গম পালো এই গুটেই যেটো এংগল আছে এই গুটেই এংগলটো হ'ব 180 ডিগ্ৰী ইয়াত যে দেখিছো আমি এই যেটো এটা ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটো হৈছে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল এটো 0.1 মিটাৰ এটো 0.1 মিটাৰ ইয়াৰ মাজৰ ডিসটেন্স 0.1 মিটাৰ তেতিয়ালে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল সো এই এংগলটো কিমান হ'ব লাগিব 60 ডিগ্ৰী হ'ব লাগিব ওকে এটো যদি 60 ডিগ্ৰী হয় তেতিয়ালে এই যেটো এংগল হ'ব এই এংগলটো কিমান হ'ব 120 ডিগ্ৰী তো ইহতৰ যেটো ৰিজাল্টেন্ট হ'ব সেই ৰিজাল্টেন্টটো কিমান আহিব ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট C মানে E1 ভেক্টৰ আৰু E2 ভেক্টৰ যেটো ৰিজাল্টেন্ট সেই ৰিজাল্টেন্টৰ ম্যাগনিটিউডটো হ'ব কিমান E1 স্কয়াৰ প্লাস E2 স্কয়াৰ প্লাস 2 E1 E2 cos theta এটো আমি আগতে পঢ়ি আহিছো এটা আমি E1 ৰ ম্যাগনিটিউডটো একে পাইছো E2 ৰ ম্যাগনিটিউডটো একে পাইছো আমি সবৰে জায়গাত E1 এ বহাই দিম ওকে cos theta theta ৰ ভ্যালু 120 ডিগ্ৰী সো cos 120 ৰ ভ্যালু -half ওকে সো এই 2 to cancel out হৈ গল minus e1 square পাম so plus e1 square minus e1 square cancel out হৈ যাব বাকি দিব only e1 square so result to আহিব only e1 that means ইয়াৰ ভ্যালুটো আমি কিমান পাম 9 into 10 to the power 3 newton per coulomb okay so তেতিয়া হলে e1 vector plus e2 vector যেটো ম্যাগনিটিউড হ'ব সেই ম্যাগনিটিউডটো আমি কিমান পালো 9 into 10 to the power 3 newton per coulomb তেতিয়া হলে c point due to the charges q1 and q2 যেটো electric field পাম এই electric field ৰ magnitude হ'ব 9 into 10 to the power 3 newton per coulomb এটা আমি তাৰ ডাইৰেকশনটো কি হ'ব চাও ওকে মই কৈছো যে এই ডাইৰেকশনটো towards right বুলি ক'ব পাৰিম কিয় ক'ব পাৰিম বিকজ এই যেটা লাইন আছে এই লাইনডালৰ প্যাৰালেল হ'ব এই ৰিজাল্টেন্ট কেলে হ'ব বিকজ E1 ভেক্টৰৰ যেটো ম্যাগনিটিউড E2 ভেক্টৰৰ যেটো ম্যাগনিটিউড দুইটাৰ ম্যাগনিটিউডটো ইকুৱেল আৰু এই এংগলটো গুটে এংগলটো হৈছে 120 ডিগ্ৰী তেতিয়া হলে E1 ভেক্টৰ আৰু E2 ভেক্টৰ ৰিজাল্টেন্টটোৱে এই 120 ডিগ্ৰীটো ইকুৱেলি দুটা ভাগত ভাগ কৰিব দ্যাট মিন্স এই পাৰ্টটো হ'ব 60 ডিগ্ৰী আৰু এই পাৰ্টটো হ'ব কি 60 ডিগ্ৰী ওকে এটা যদি এটো যদি 60 ডিগ্ৰী হয় আৰু এটো যেটো এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল আৰু এই এংগলটো তেতিয়া কি হ'ব 60 ডিগ্ৰী হ'ব এটোটা এই গুটে এংগলটো 120 আছিল কিন্তু এই ৰিজাল্টেন্টটো এই গুটে এংগলটো ইকুৱেলি দুটা ভাগত ভাগ কৰিব
সো এই এংগলটো অনলি দিস এংগল কিমান হ'ব 60 ডিগ্ৰী হ'ব ঠিক আছে ওকে এই এংগলটো যদি 60 ডিগ্ৰী হয় এই এংগলটো যদি 60 ডিগ্ৰী হয় তেতিয়া হলে এইডাল e1 ভেক্টৰ প্লাস e2 ভেক্টৰ আৰু এইডাল কি হ'ব প্যারালাল হ'ব সো আমি কি ক'ব পাৰিম যে কি e1 ভেক্টৰ প্লাস e2 ভেক্টৰ বা electric field at point C is parallel to this line. That means আমি ইয়াৰ ডাইৰেকশনটো কি বুলি ক'ব পাৰিম towards right বুলি আমি ডাইৰেক্টলি কৈ দিব পাৰিম তো এইটো আছিল কোৱেশ্চনটো আশা কৰিছো তোমালোকে বুজি পালা খুব সোনকালে আৰু এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আহিম যদি তোমালোকৰ কিবা ডাউটছ থাকে তেতিয়াহলে তোমালোকে মোক কমেন্ট সেকশনত জনাবা বা তোমালোকে মোক ডাইৰেক্টলি WhatsAppত যোগাযোগ কৰিব পাৰা আৰু আমাৰ চেনেলটো লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা খুব সোনকালে আৰু এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আহি আছো সো আজি ক্লাছটো আমি ইমানতে সামৰিছো থ্যাংক ইউ